আজি অসমবাসীৰ বাবে এটা অনন্য আৰু পবিত্ৰ দিন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুদীৰ্ঘ পৰম্পৰাৰ বিষয়ে আমাৰ সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞা ডাঙৰীয়াই আপোনালোকক বিৱৰি কৈছে। ন্যায়, সত্য আৰু জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ বাবে জন্মলগ্নৰে পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে দি অহা বৰঙণি আৰু চহকী অৱদানক অসমবাসীয়ে সদায় কৃতজ্ঞতাৰে সোঁৱৰে। সময়ৰ লগে লগে এটা জাতিৰ সপোন পৰিৱৰ্তন হয় আৰু সময়ৰ লগে লগে মানুহে অগ্ৰগতি বা আগবাঢ়ি যাবলৈ সংকল্প গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে মই সুদীৰ্ঘ এটা দশক কাম কৰিছিলোঁ আৰু জীৱনৰ বা প্ৰথম প্ৰফেশ্যনেল লাইফ মই গুৱাহাটী উচ্চ ন্যায়ালয়তে আৰম্ভ কৰিছিলোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ যিটো ভৱন, সি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিমা বা ভৱিষ্যতৰ 50 বছৰৰ আমাৰ যি সপোন, তাৰ লগত নিশ্চিতভাৱে ই কেতিয়াও খাপ নাখায়। বহু দিনৰ পৰা আমাৰ মনত প্ৰচেষ্টা আছিলে যে আমাৰ ৰাজ্যৰ বিধানসভাই হওক, উচ্চ ন্যায়ালয়ে হওক বা ৰাজ্যৰ সচিবালয়ে হওক, ই আধুনিক অসমক প্ৰতিনিধিত্ব কৰক। ই অসমবাসীৰ সপোনৰ এটা ইনষ্টিটিউশ্যন হওক। লাহে লাহে বিধানসভাৰ পৰিৱৰ্তন হ'ল, সচিবালয়ৰো পৰিৱৰ্তন হ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন আমি দেখা নাছিলোঁ। 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াই মোক এদিন উল্লেখ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি এটা নতুন স্থানলৈ লৈ যাব লাগে। মই মুখ্য ন্যায়াধীশ ডাঙৰীয়াক কৈছিলোঁ যে আজি যদি আমি সিদ্ধান্ত লওঁ, আমি গুৱাহাটীৰ আশে পাশে মাটি দিব পাৰিম, কিন্তু আৰু 10 বছৰ পিছত যদি আমি ইয়াক চিন্তা কৰোঁ, ছয়গাঁও আৰু বকোলৈকে যাব লাগিব, নহ'লে আমি জাগিৰোডলৈকে যাব লাগিব। গতিকে আমি যদি সঁচাকৈ উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰিব লাগে, সিদ্ধান্ত আজি লোৱা উচিত। জাষ্টিছ মেহতা ডাঙৰীয়াক মই কৈছিলোঁ যে আমি আপোনাক 6-7টা লোকেশ্যন দেখুৱাম আৰু আপুনি সিদ্ধান্ত ল'ব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে সিদ্ধান্ত ল'ব যে উচ্চ ন্যায়ালয় ক'ত প্ৰতিষ্ঠা হ'ব লাগে।